2026 ৰাজ্যৰ ৰাজনীতি বিটিসি কেন্দ্ৰ কৰি নহয় দিছপুৰক কেন্দ্ৰ কৰি ঘূৰিছে বড় ৰাজনীতিৰ পাক 2025 সিএম নহয় বিপিএফ ইউপিএল একত্ৰিত বা মিত্ৰতা লক্ষ্য 2026 চনৰ সিএম এই কথাই সত্য যে বা এই কথাই উমান দিয়ে যে ইতিমধ্যে বিটিসিৰ সিএম তথা ইউপিএল বিশ্বাসী ইএম ৰাকেশ বৰ্মাই কয় ইতিমধ্যে কৈছে 2026 চনৰ বিটিআৰৰ পৰা 15 জন এমএলএ জয়ী কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ যাতে 2026 চনত মুখ্যমন্ত্ৰী কৰিব পাৰে তাৰ বাবে 2025ত বিটিআৰ নিৰ্বাচন আগে পাছে একলগ হ'ব পাৰে বিপিএফ আৰু ইউপিপি দল মুখ্যমন্ত্ৰীক আকৌ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে 2026ত আমিও 15টা এমএলএ ইউপিপিএল আৰু বিপিএফে মুখ্যমন্ত্ৰীক সাপোর্ট কৰাৰ কাৰণে আমি অলৰেডি ৰেডি বিটিআৰ বিজেপি প্ৰতিৰোধ কৰিবলৈ বিপিএফ আৰু ইউপিপিএলক একত্ৰিত হোৱাৰ প্ৰস্তাৱ দিছে এপছুৱে গাদীৰ কাৰণে ৰাজনীতি কৰা বা পাৱাৰ পলিটিক্স কৰা হেতু অলপ কোডবা থৈ দি পেলাই বড় জাতি গঠন প্ৰক্ৰিয়া যদি তেওঁলোকে আগবাঢ়ে কোডবা নহয় কোডবা বিন্দুত তেওঁলোকে একেলগে লগ হৈ আগবাঢ়ি যাব পৰা এটা ৰাস্তা আছে বুলি মোৰ দৃশ্যনত এই একে প্ৰস্তাৱ দিয়া হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব দিয়া হৈছিল ইমানুল মুছাহাৰীক এতিয়া এপছুৰ প্ৰস্তাৱৰ পিছতে বিপিএফ আৰু ইউপিপিএলৰ মাজত সমন্বয়কৰণৰ দায়িত্বত আছে বিপিএফ নেতাগৰাকী আমি কমিউনিকেশ্যন কিবাটো ৰাখিছো লিংকটো যে যিকোনো কিবা যদি হয় এটা টেবুলত আহি পেলাই যদি আলোচনাৰ পৰ্যায়ত আহিব পৰা যায় কাৰণ যিকোনো আমি যিবিলাক পাৰ্টি আছে এই দুটা পাৰ্টিৰ ইণ্টাৰেষ্ট সঁচাকে বড়ভূমিৰ দুই আঞ্চলিক দলক একত্ৰিত কৰি ৰাখিলে অঞ্চলটোৰ সকলো বিধানসভা সমষ্টিৰ বিধায়কসকলৰ সমৰ্থন লাভেৰে দিছপুৰ দখল কৰাটো সহজ হৈ পৰিব যিকোনো দলৰ বাবে ইউপিপিএল গঠনৰ পূৰ্বে বিপিএফক লগত ৰাখি দিছপুৰ চৰকাৰ চলোৱাৰ পূৰ্ণ পক্ষত আছিল ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ 2016 চনত দিছপুৰ দখলৰ পূৰ্বে বিপিএফক নিজৰ পক্ষত লৈ আনিছিল সৰ্বানন্দ সোণোৱালে কিন্তু 2021 পূৰ্বে বিজেপিৰ পৰা আঁতৰি যোৱা বিপিএফ দলে কংগ্ৰেছ মহাজোঁটত সামিল হৈছিল 2020 চনৰ বিটিসি নিৰ্বাচনতে বিপিএফ ইউপিএলক একত্ৰিত কৰি বড়োলেণ্ডৰ 12টা বিধানসভা সমষ্টিৰ বিধায়কক নিজৰ পক্ষত ৰখাৰ চেষ্টা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু বিপিএফৰ কিছু নেতাৰ বাবে সম্ভৱ হোৱা নাছিল বিপিএফ আৰু ইউপিপিএলৰ একত্ৰিত হলে 2025 বিটিসিৰ পৰা পোনপটীয়াকৈ আঁতৰি আহিব লাগিব বিজেপি কিন্তু নিৰ্বাচনৰ পাছত বিপিএফ আৰু ইউপিপিএলৰ মন্ত্ৰী পৰিষদত বিজেপি পূৰ্ণ সম্ভাৱনা আৰু সুযোগ বিপিএফ আৰু ইউপিপিএলৰ মধ্যস্থতাকাৰী এপছুৱে কৈছে দখল কৰিম বুলি ক'লে দুখ লাগে সমৰ্থন বা সহায় কৰাত কোনো আপত্তি নাই তেওঁলোকে এই সৰু অঞ্চলক সহায় কৰক সহযোগিতা কৰক মিত্ৰতা কৰক বা তেওঁলোকক আশীৰ্বাদ দিয়ক সুৰটো সলনি কৰি পেলাই যদি কব্জা কৰা এনেকুৱা কথা কয় আমাৰ মনে দুখ পায় কিয়নো বড়ো মানুহ বহুত আৱেগিক বিপিএফৰ সৈতে মিত্ৰতা কৰিব সাজু হৈছে জিএছপি দল ঘোষণা কৰিছে প্ৰাক্তন সাংসদ নৱ শৰণীয়াই ইউপিপিএলৰ সৈতে মিত্ৰতাৰ ফল নেথাকি বিটিসি ঢাকামা মহিলাৰে সমৰ্থন কৰিব জিএছপি দলে এইবাৰ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ ইয়াৰ কাৰণে বেষ্ট ঝাৰগ্ৰামা মহিলা নিশ্চয় হ'ব পাৰে চিফৰ ক্ষেত্ৰত আমি চাওঁ যদি বিপিএফৰ পাৰ্টি হয় তেওঁলোকৰ যিজন চিফ হ'ব যদি ঝাৰগ্ৰামা মহিলা আমি তেওঁৰ ক্ষেত্ৰত আমাৰ ডিমত কোনো নাথাকিব কিন্তু বিপিএফ সমৰ্থন কৰি নৱ শৰণীয়াই ক'লে বিটিআৰৰ পৰা আঁতৰিব লাগিব কংগ্ৰেছ দলে অন্যথা সৃষ্টি হ'ব পাৰে আইন শৃংখলা জড়িত পৰিস্থিতি যিখিনি হ'ব যায় ইয়াৰ আকৌ হিন্দু মুছলিম হোৱাৰ সম্ভাৱনা আছে কাৰণ আজিৰ দিনত বিটিসিত কংগ্ৰেছৰ শুভাংশী সমৰ্থকসকলে বেছিখিনি আমাৰ ইছলাম ধৰ্মীয় ভাইসকলে আছে গতিকে তেওঁলোকৰ মানুহও কৈছে যদি কংগ্ৰেছক আমি বেছি আখৈ দিওঁ এমপিত কিবা কৰিছে বেলেগ কথা এমএলএত কিবা কৰে বেলেগ কথা কিন্তু কাউন্সিলত দিব যাওঁ তেতিয়াহ'লে ইয়াৰ আকৌ পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে শৰণীয়াৰ এই ভাষ্য আৰু বিপিএফ ইউপিপিএলৰ সকলো শেহতীয়া ৰাজনীতিৰ মূল লক্ষ্য যেন এটাই 2026 বিটিআৰৰ পৰা 15খন আসন একত্ৰিত কৰি দিছপুৰ চৰকাৰৰ সমৰ্থন দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰা আপোনালোকে চাই আছে ৰুবিন ব্লগ ইউটিউব চেনেল